नमस्कार, मोर नाम रिंकू तालुकदार। मैं आज कल्पनार विषय अलप कम माने आपुनी जे बातरिबुर चाई थाके हे बातरिबुर केनेকৈ आपुनार ओसरলৈ गई पाय हेतु आपुनी अलप कल्पना करक। माने घटना एटा जत हय এই जितु ध्रुवज्योति बर्मনৰ दुर्घटना সেই घटनाটো হোৱাৰ 1 ঘণ্টা বা 2 ঘণ্টা পিছতহে সাংবাদিক সেই স্থানত গৈ পাইছে। মই আপোনাক কৈ আছো যেতিয়া তেওঁৰ দুৰ্ঘটনাটো হৈছে তাতে কি সাংবাদিক কেমেৰা অন কৰি ৰখি থাকিব নেকি যে ইয়াত দুৰ্ঘটনা হ'ব? এটোতো নকৰে। কবাত যদি ঘটনা হয় প্ৰথম তাৰে উপস্থিত ৰাইজে প্ৰথম পুলিচক জনায়, পুলিচে সাংবাদিকক জনায়। সাংবাদিকে আপোনাৰ গণেশগুৰিৰ যিটো অফিস গণেশগুৰি হওক খ্ৰীষ্টান বস্তি হওক বা নিউজ চেনেলবিলাক য'ত য'ত আছে তাৰ পৰা সাংবাদিক এজন গৈ পাওঁতে মানে টাইম লাগে, মিনিমাম আধা ঘণ্টা 1 ঘণ্টা লাগি যায়। আৰু তেতিয়ালৈকে ঘটনাটো মানে অৰিজিনেল পিকচাৰটো গুচিয়ে যায়। তাৰে পিছত তেওঁলোকে মানে ওচৰৰ মানুহবোৰক সোধে বা অলপ মানে চাই লয় কি কি হ'ব পাৰে, তাৰে ভিত্তিতহে তেওঁলোকে বাতৰিটো কৰে। এতিয়া আপোনাক যদি অৰিজিনেল যিটো পিকচাৰ মানে অন দা স্পটৰ মানে মোমেণ্টটো দেখাব মানে কোনোবাই বিচাৰে তেতিয়াহ'লে আপোনাক সাংবাদিকে দেখাব নোৱাৰে। তাত উপস্থিত থকা মানুহ ধৰক এতিয়া মই ইয়াত উপস্থিত আছোঁ, এতিয়া ইয়াত এফালে আহি আছে, মোৰ কেমেৰা অন হৈ আছে, কিবা এটা যদি ইয়াত হৈ যায় সেইটো আপোনাৰ কেমেৰাত দেখা পাব। তো সেই কামটো সকলো মানুহে কৰিব পাৰে। সকলো মানুহৰ হাতত মোবাইল থাকে। ঘটনা এটা হোৱাৰ লগে লগে কেমেৰা অন কৰিলে, কেমেৰা অন কৰি মুখেদি একো ক'ব নালাগে, কেমেৰা অন কৰি কেমেৰা মোবাইলটো ধৰি থাকিলে পিকচাৰটো আহি থাকিব। সেইটো হ'ল অৰিজিনেল পিকচাৰ। আৰু সেই পিকচাৰটো আপোনাক এজন ৰিক্সাৱালাই দিব পাৰে, এজন পাণ দোকানীয়ে দিব পাৰে, এজন ৰাস্তাইদি গৈ থকা মানুহে দিব পাৰে, যিকোনো মানুহ হাতত খালি মোবাইল থকা মানুহ হ'লে হ'ল, মোবাইলত কেমেৰা থাকিব লাগে, বাছ এইখিনিয়ে। কিন্তু এই কথাটো মানে আমাৰ মানুহবোৰে নাগৰিকবোৰে নাজানে। নাজানাৰ ফলত কি হৈছে ঘটনাবোৰৰ মানে উচিত উপযুক্ত তথ্য যিটো প্ৰমাণ সেই প্ৰমাণবোৰ নোহোৱা হৈ যায়। নোহোৱা হোৱাৰ কাৰণটো হ'ল মানে সেই সময়ত যিখিনি ঘটনা হৈছে সেইখিনি কোনো ধৰি নাৰাখিলে, ধৰি ৰাখিব লাগে বুলি কোনো মানে নাজানে। আৰু আমাৰ মানে মানুহৰ এৱাৰনেছটো একেবাৰে নাই। তাৰমানে ভাবি লয় কি এইটোতো মোৰ কাম নহয়, এইটো সাংবাদিকৰ কাম, মোবাইল কেমেৰা অন কৰি ভিডিঅ' বনোৱা মোৰ কাম নেকি? কিন্তু এটা ভিডিঅ'ৰ পাৱাৰ কিমান এই কথাটো মানুহবোৰে নাজানে। এটা ভিডিঅ' আপুনি যদি সঠিক টাইমত সঠিক জেগাত যদি বনাই দিব পাৰে সেইটো ভিডিঅ'ৰ ভেলু বহুত হৈ যায়। কিন্তু বহুতে ভাবে কি এইবোৰ মানে কি হ'ব, মই ভিডিঅ' বনালে কি হ'ব, মোক কোনোবাই পইচা দিব নেকি? মানে তেনেকুৱা মানে নেৰো মাইণ্ডছেটত মানে মানুহবোৰ চলি থাকে। আৰু এজ এ ৰেছপনচিবল চিটিজেন মানে এজন দায়িত্বশীল নাগৰিক হিচাপে প্ৰতিজন মানুহৰে দায়িত্ব থাকে। কিন্তু মানুহবোৰে ভাবে যে এইটো মোৰ কাম নহয়, এইটোতো মানে পুলিচৰ কাম হয়, এইটো সাংবাদিকৰ কাম হয়। যিকোনো মানুহ এজনে পুলিচৰ কাম কৰিব পাৰে। পুলিচে কি কৰে? পুলিচে আপোনাৰ আইন মতে মানে তেওঁলোকে কাম কৰে। এনেকুৱা নহয় যে আপুনি কিবা এটা ঘটনা হ'ল পুলিচক গৈ কৈ দিলে পুলিচে বাছ চেটেল কৰি দিব। কেনেকৈ চেটেল কৰিব? তেওঁক তথ্য প্ৰমাণ লাগিবতো, তথ্য প্ৰমাণ লাগিব, তাৰে পিছতহে তেওঁ কৰিব। তো তথ্য প্ৰমাণটো কোনে দিব? এই নাগৰিকে দিব লাগিব। তো যোৰাবাটত যিটো ঘটনা হৈছে, তো যোৰাবাটত যিসকল নাগৰিক থাকে তাতে দোকান পাহাৰ বহুত আছে আৰু তাতে অহা যোৱা কৰি থাকে, বহুত ব্যস্ত ৰাস্তা হয় আৰু মানে মানুহৰ অহা যোৱা চলি থাকে। তো সেই সময়ত মানুহ যিবোৰ আছিলে সেই মানুহবোৰক কোনোবা এজনে ভিডিঅ' বনাই কৈ দিয়ক অৰিজিনেল পিকচাৰটো কি হৈছিলে, কিন্তু ক'ব নোখোজে। তাতো এটা কাহিনী আছে। বহুত মানুহে ভাবে কেমেৰাৰ সন্মুখত মুখটো ওলালে মই ফচি যাম, মোক কোনোবাই আহি মাৰি দিব, মোৰ মানে কিবা হৈ যাব, মোৰ ঘৰত আহি কোনোবাই জুই লগাই দিব, এইবোৰ চিন্তা মানে তেওঁলোকে ভাবি কিনে মানে তেওঁলোকে কেমেৰাৰ সন্মুখত আহিব নিবিচাৰে। মই ভিডিঅ' বনাই থাকিলে দেখা পাওঁ কিছুমান মানুহক যদি মই অন কেমেৰা কিবা সুধিবলৈ যাওঁ তেওঁলোকে মানে পচন্দ নকৰে। কিয় পচন্দ নকৰে? নাই মোক মানে চবেই দেখিব। আৰে ভাই, তোমাক চবেই দেখি আছে, তুমি কি ৰাস্তাত ঘূৰা নাই নেকি? বাছত যোৱা নাই নেকি? স্কুলত যোৱা নাই নেকি? চিনেমা চাব যোৱা নাই নেকি? চবত তুমি গৈ আছা, বিয়া খাব গৈ আছা, তোমাকতো চবেই দেখি আছে। তো তুমি কেমেৰাত দেখিলে তোমাক যে চবেই দেখিলে কিবা হ'ব এইটো তোমাৰ মাথাত কিয় সোমাই থাকে?
এই প্ৰশ্নটো মই সুধিব বিচাৰিছোঁ এই কাৰণে, কাৰণ মই দেখিছোঁ যে মানুহবোৰৰ যিটো মেণ্টেলিটি এইটো মানে একদম ঘাটিয়া মেণ্টেলিটি হয়। ঘাটিয়া মানে একদম মানে কিবা মানে বতলা মেণ্টেলিটি, মানে একদম মানে বেকৱাৰ্ড। তো এই মেণ্টেলিটিটো চেঞ্জ কৰক। কেমেৰাত দেখিলে আপোনাক চবেই দেখিব, চবেই দেখিলে আপোনাক মানে কোনোবাই আহি মানে পেটত চাকু সোমাই দিব, এইবিলাক চিন্তা বাদ দিয়ক। ঠিক আছে, ভিডিঅ' শ্বেয়াৰ কৰি দিব। ধন্যবাদ।